শ্ৰীমদ ভাগৱত গীতাৰ 20 নম্বৰ শ্লোক। ন জায়তে ম্ৰিয়তে वा কদাচিন নায়ং ভূত্বা ভবিতা वा ন ভূয়ঃ অজো নিত্যঃ শাশ্বতোऽয়ং পুৰাণো ন হন্যতে হন্যমানে শৰীৰে। ন কেতিয়াও নহয়, জায়তে উপজে, মৃয়তে মৰে, वा অথবা, কদাচিত কেতিয়াও, অতীত বৰ্তমান আৰু ভৱিষ্যৎ কালত ন নহয়, অয়ং এইটো অৰ্থাৎ আত্মাটো, ভূত্বা হৈ ভবিতা হ'ব, वा অথবা, ন নহয়, ভূয়ঃ আকৌ, অজঃ যাৰ জন্ম নাই, নিত্যঃ নিত্য চিৰস্থায়ী, শাশ্বত চিৰকলীয়া, অয়ং ই, পুৰাণঃ আটাইতকৈ পুৰণি, ন নহয়, হন্যতে নিহত হয়, হন্য মানে নিহত হলে, শৰীৰে শৰীৰটো। ইয়াৰ অনুবাদ, ই অৰ্থাৎ আত্মাটো কেতিয়াও নুপজে বা কেতিয়াও নমৰেও, ই এবাৰ হৈ আকৌ নোহোৱা নহয়, ইয়াৰ জন্ম নাই, ই নিত্য চিৰন্তন আৰু অপুৰণি, শৰীৰটো নিহত হলেও ই নিহত নহয়। ইয়াৰ তাৎপৰ্য, গুণগতভাৱে পৰমাত্মাৰ যি এটা অনুপৰিমাণৰ অংশ জীৱাত্মা ৰূপে থাকে, সেই পৰমাত্মাৰে সৈতে একেই। দেহটোৰ যিদৰে পৰিৱৰ্তন ঘটে, তেনে পৰিৱৰ্তন এই জীৱাত্মাটোৰ নঘটে। কেতিয়াবা এই জীৱাত্মাটোক বোলা হয় অবিচলিত বা কুটস্থ। দেহটোৰ 6 ধৰণৰ পৰিৱৰ্তন হয়। মাতৃৰ গৰ্ভৰ পৰা ইয়াৰ জন্ম হয়, কিছুদিনৰ বাবে ইয়াৰ স্থিতি হয়, অৰ্থাৎ ই থাকে, ইয়াৰ বৃদ্ধি হয়, অৰ্থাৎ ই বাঢ়িবলৈ ধৰে, ইয়াৰ গাত কিছুমান পৰিণাম ঘটে, ইয়াৰ লাহে লাহে ক্ষয় হয় আৰু অৱশেষত পাহৰণিৰ গৰ্ভত লয় হৈ যায়। আত্মাটোৰ কিন্তু এনে কোনো পৰিৱৰ্তন নহয়, আত্মাটোৰ জন্ম নহয়, কিন্তু সি পাৰ্থিৱ দেহ এটা গ্ৰহণ কৰে আৰু তাৰ সেই দেহটোৰ জন্ম হয়। আত্মাটোৰ জন্ম নহয় আৰু নমৰেও। যিকোনো বস্তুৰে যদি জন্ম আছে, তেনেহলে মৃত্যুও আছে, আৰু যিহেতু আত্মাটোৰ জন্ম নাই, সেইবাবে তাৰ অতীত বৰ্তমান বা ভৱিষ্যত বুলি কোনো কথা নাই। ই নিত্য, ই শাশ্বত অৰ্থাৎ চিৰকলীয়া, আৰু ই অতি পুৰণি কালৰ পৰাই আছে, অৰ্থাৎ কোনোবা এটা সময়ত ইয়াৰ উদ্ভৱ হৈছিল বুলি কোনো ইতিহাস বিচাৰি পাব নোৱাৰি। আত্মাটোক দেহৰ লগত ভুল কৰিহে আমি আত্মাটোৰ জন্ম আদিৰ ইতিহাস বিচাৰি যাওঁ। আত্মাটো কেতিয়াও বুঢ়া নহয়, কিন্তু দেহটো হলে বুঢ়া হয়। সেইবাবে তথাকথিত বুঢ়া মানুহ এজনে ল'ৰাকালৰ বা ডেকাকালৰ সমানেই মনৰ উৎসাহ দেখুৱাব পাৰে। আত্মাটোৰ ওপৰত দেহৰ পৰিৱৰ্তনবিলাকৰ কোনো প্ৰভাৱ নপৰে। গছ এজোপা বুঢ়া হৈ জহি খহি যোৱাৰ দৰে বা আন যিকোনো পাৰ্থিৱ বস্তু জহি খহি যোৱাৰ দৰে আত্মাটো জহি খহি নাযায়। আত্মাটোৰ পৰা আৰু একো নতুন আত্মাৰ সৃষ্টি নহয়। দেহটোৰ পৰা যিবিলাক শিশুৰ উদ্ভৱ হয়, সেইবিলাকৰ একোটা স্বতন্ত্ৰ আত্মা আছে। সেই স্বতন্ত্ৰ আত্মাবিলাকে একোটা দেহ লয় বাবেহে কোনো এজন বিশেষ মানুহৰ সন্তান যেন লাগে। আত্মাটো তাত উপস্থিত থকা বাবেই দেহটোৰ বৃদ্ধি হয়, কিন্তু আত্মাটোৰ নিজৰ কোনো পুলি পোখা নেমেলে আৰু কোনো পৰিৱৰ্তনো নহয়। গতিকে দেহৰ 6 বিধ পৰিৱৰ্তনৰ পৰা আত্মাটো মুক্ত। পথ উপনিষদতো এনেধৰণৰ কথাৰে এটা শ্লোক পোৱা যায়। শ্লোকটো এনেধৰণৰ, ন জায়তে ম্ৰিয়তে वा ৰিপশ্চিন নায়ং কুতশ্চিন ন বভুৱ কচ্চিৎ অজো নিত্যঃ শাশ্বতোऽয়ং পুৰাণো ন হন্যতে হন্যমানে শৰীৰে। ওপৰত উল্লেখ কৰা ভগৱদ গীতাৰ শ্লোকটোৰে সৈতে এই শ্লোকটোৰ অৰ্থ আৰু মূলভাৱ একেই, কিন্তু এই শ্লোকটোত এটা বিশেষ শব্দ আছে, সেইটো হ'ল বিপশ্চিত। এই শব্দৰ অৰ্থ হ'ল বিদ্বান আৰু জ্ঞানী। আত্মাটো সম্পূৰ্ণৰূপে জ্ঞানময় বা সম্পূৰ্ণ চেতনাময়। গতিকে চেতন অৱস্থাটোৱেই আত্মাটো যে আছে,
সেই কথাৰ সূচনা কৰে। আত্মাটো হৃদয়ত থাকে, পোনপটীয়াকৈ তাৰ উমান নাপালেও গাত চেতনা থাকিলে তাৰ পৰাই আত্মাটো আছে বুলি বুজিব পাৰি। কেতিয়াবা মেঘ থকাৰ কাৰণে বা আন কিবা কাৰণতো সূৰ্যটো যে আছে ধৰিব নোৱাৰি, কিন্তু তথাপি সূৰ্যৰ পোহৰ এটা থাকেই, আৰু তাৰ পৰাই আমি এই বুলি পতিয়ন যাওঁ যে এতিয়া দিন হৈ আছে। নিচেই পুৱাতে আকাশত পোহৰৰ সামান্য ৰেঙনি এটা দেখিয়েই আমি বুজিব পাৰোঁ যে আকাশত সূৰ্যটো আছে। সেইদৰে মানুহৰ দেহতে হওক বা জন্তুৰ দেহতে হওক, দেহত চেতনা থাকিলেও তাৰ পৰাই আত্মাটো আছে বুলি বুজিব পাৰোঁ। আত্মাৰ এই চেতনাটো কিন্তু পৰমাত্মাৰ চেতনাতকৈ বেলেগ, কাৰণ পৰমাত্মাৰ চেতনা মানে অতীত, বৰ্তমান আৰু ভৱিষ্যত, এই সকলো সময়ৰে সৰ্বাত্মক জ্ঞান। জীৱাত্মাটো যদিও চেতন, তথাপি সি কোনো জ্ঞান পাহৰি যোৱাৰ সম্ভাৱনা থাকে। যেতিয়া জীৱাত্মাটোৱে নিজৰ স্বৰূপটোকে পাহৰি যায়, তেতিয়া সি শ্ৰীকৃষ্ণই দিয়া উত্তম উপদেশৰ পৰা প্ৰকৃত শিক্ষা আৰু জ্ঞান লাভ কৰিব পাৰে। কৃষ্ণ কিন্তু কথা পাহৰিব পৰা জীৱাত্মাটোৰ নিচিনা নহয়। যদি তেনে হয়, তেতিয়া ভগৱদ গীতাৰ উপদেশসমূহক নিৰৰ্থক হৈ পৰিব। আত্মাৰ দুটা ৰূপ আছে, এটা হ'ল অতি সূক্ষ্ম অনু আত্মা আৰু আনটো হ'ল সৰ্বব্যাপক পৰমাত্মা বা বিভু আত্মা। কথোপনিষদে এই কথাকে এনেদৰে সমৰ্থন কৰিছে: অনুৰণীয়ান মহতো মহীয়ান আত্মস্য জন্তু নিহিতো গুহায়াম তমক্ৰতু পশ্যতি ভীতশোকো ধাতু প্ৰসাদন মহিমান মাত্মনা। বিভু মানে আত্মা, পৰমাত্মা। বিভু আত্মা বুলি ক'লে পৰমাত্মা, আৰু অনু আত্মা জীৱাত্মা। এই দুয়োটাই একেজোপি দেহবৃক্ষতে, অৰ্থাৎ জীয়াই থকা প্ৰাণীৰ একেখন হৃদয়তে থাকে। যিজনৰ সকলো পাৰ্থিৱ বাসনা দূৰ হৈছে আৰু যিজনে সকলো দুখ সুখক জয় কৰিব পাৰিছে, কেৱল তেওঁহে পৰমেশ্বৰৰ কৃপাত আত্মাৰ মহিমা বুজিব পাৰে। বিভু আত্মাৰো কিন্তু মূল আধাৰ হ'ল কৃষ্ণহে। এই কথা পৰৱৰ্তী অধ্যায়সমূহত প্ৰকাশ কৰা হৈছে। আনহাতে অৰ্জুন হ'ল এটা অনু আত্মা। সেই অনু আত্মাই নিজৰ স্বৰূপ পাহৰি আছে। গতিকে অৰ্জুনক শ্ৰীকৃষ্ণই নিজে বা শ্ৰীকৃষ্ণৰেই নিৰ্ভৰযোগ্য প্ৰতিনিধি ৰূপে এজন আধ্যাত্মিক গুৰুৱে উপদেশ দি তত্ত্বজ্ঞান দিয়াৰ প্ৰয়োজন হৈছে। কৃষ্ণ 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 মাধৱ মাধৱ।